ভয় ভাবুকি ব্ল্যাকমেইলিং দমনের সরকার চলাইছে নাকি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মায় প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনত মৰম চেনেহেৰে চলিছিল বিজেপি চৰকাৰ এই বিস্ফোৰক অভিযোগ সাংসদ গৌৰৱ গগৈৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ভাৰ্চেছ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ ৰাজনৈতিক জগতখনত দেখিবলৈ পোৱা গৈছে এক ব্যতিক্ৰমী দৃশ্য আসলতে এটা বৃহৎ পাৰ্থক্য দেখুৱাইছে এটা দলৰে প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ মাজত সাংসদ গৌৰৱ গগৈয়ে পাৰ্থক্য দেখুৱাইছে বিজেপিৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাজত সৰ্বানন্দ সোণোৱাল যেতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী আছিল তেতিয়া মৰম চেনেহেৰে বিজেপি চৰকাৰ চলিছিল জনতাই আদৰি লৈছিল বিজেপি চৰকাৰখনক কিন্তু যেতিয়া মুখ্যমন্ত্ৰীৰ আসনত বহিল হিমন্ত বিশ্ব শৰ্মা তেতিয়াৰ পৰাই বিজেপিৰ ছবিয়েই বেলেগ হৈ গ'ল ৰাজ্যৰ মনত হিমন্তই ভয় ভাবুকি দমনেৰে চৰকাৰ চলোৱাৰ অভিযোগ শৰ্মাৰ দিনত যি জনপ্ৰিয়তা বিজেপিয়ে লাভ কৰিছিল এই জনপ্ৰিয়তা এতিয়া ৰাইজৰ মাজত কমি যোৱা পৰিলক্ষিত হৈছে বুলি সংবাদ মাধ্যমৰ আগত এনেদৰে বিস্ফোৰক মন্তব্য কৰিলে গৌৰৱ গগৈয়ে মৰমৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সময়ত মৰম আৰু স্নেহেৰ যোগেদি বিজেপি দলটোক সমৰ্থন জ্ঞাপন কিন্তু যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে মুখ্যমন্ত্ৰী হৈছে এতিয়া মৰম আৰু স্নেহেৰ যোগেদি নহয় ভয় ভাবুকি দমন ব্লেকমেইল এই যোগেদি বিজেপি দলটোক সমৰ্থন কৰিবলৈ বাধ্য হৈছে হিমন্ত বিশ্ব শৰ্মাক এক প্ৰকাৰে গুণ্ডা আখ্যা সাংসদ গৌৰৱ গগৈৰ গৌৰৱ গগৈয়ে ৰাজ্যৰ ৰাজনীতি জগতখনত শৰ্মা আৰু হিমন্তৰ মাজত যিয়ে বৃহৎ পাৰ্থক্য দাঙি ধৰিছে তাত কি ক'ব ৰাজ্যৰ জনসাধাৰণে নিজকে ৰজা বুলি ভাবে নেকি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্তৰ তেওঁৰ মন্ত্ৰীসভাৰ সকলো মন্ত্ৰীৰ চাবিও হিমন্তৰ লগতেই থাকে নেকি সাধাৰণতে কোৱা হয় ঈশ্বৰৰ ইচ্ছাৰ অবিহনে গছৰে খিলা পাতো লৰিব নোৱাৰে তেনেস্থলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্তৰ অনুমতি অবিহনে ৰাজ্যৰ মন্ত্ৰীসভাৰ অন্য পদবীৰ মন্ত্ৰীসকলেও কোনো সিদ্ধান্ত লোৱাৰ আগত অপেক্ষা কৰিব লাগে নেকি মুখ্যমন্ত্ৰী হিমন্তলৈ এখন চৰকাৰ কেনেকৈ চলা উচিত মৰম চেনেহেৰে নে ভয় ভাবুকি দমনেৰে এই ক্ষেত্ৰত ৰাইজে কি ক'ব হিমন্তৰ চৰকাৰ আৰু সৰ্বানন্দ চৰকাৰৰ ওপৰত খেদি দিব মৰমত বিজেপি দলটোক ভাল পাইছে মৰমৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সময়ত মৰম আৰু স্নেহেৰ যোগেদি বিজেপি দলটোক সমৰ্থন জ্ঞাপন কৰিছে কিন্তু যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে মুখ্যমন্ত্ৰী হৈছে এতিয়া মৰম আৰু স্নেহেৰ যোগেদি নহয় ভয় ভাবুকি দমন ব্লেকমেইল এই যোগেদি বিজেপি দলটোক সমৰ্থন কৰিবলৈ বাধ্য হৈছে কিন্তু এটা সময়ত আমি দেখা পাইছোঁ সেই ভয় যে মানুহৰ মাজত সোমাই গৈছে যোৱা লোকসভা নিৰ্বাচন বা তাৰ পূৰ্বে কিছু মাহৰ পৰা লাহে লাহে কমি গৈছে ৰাহুল গান্ধী ডাঙৰীয়া যিদৰে চাৰিওফালে যাত্ৰা কৰি আছে ৰাহুল গান্ধী ডাঙৰীয়া কংগ্ৰেছ দল যিদৰে আজি জনপ্ৰিয়তা লাভ কৰিছে মানুহৰ বিজেপি দলৰ প্ৰতি সেই ভয়টো কমি গৈছে আৰু যেতিয়া এজন গুণ্ডাৰ দেখা পায় যে সেই স্থানীয় ৰাইজে আৰু ভয় কৰা নাই স্থানীয় ৰাইজে একগোট হ'লে এই মাফিয়া কৰা মানুহজনকে খেদি দিব তেতিয়া নিশ্চয় এতিয়া ভয় ৰাইজে নহয় ভয় বিজেপি দলৰ কিছু ব্যক্তিসকলে ভয় খাইছে কিন্তু লগে লগে মই কৈছোঁ এটা বিজেপি ভাগ আকৌ ভালো পাইছে এটা বিজেপি এটা ছেকশ্যনে ভাল পাইছে এই যে RSSে মোহন ভাগৱত ডাঙৰীয়া ভাল পাইছে RSSৰ মোহন ভাগৱত ডাঙৰীয়া কি কয় যে কোনো ব্যক্তি নিজকে ভগৱান ভাবিব নালাগে সকলোৱে ভাবিছে সেই পৰামৰ্শ প্ৰধানমন্ত্ৰী মোদীৰ বাবে নহয় মোহন ভাগৱত ডাঙৰীয়া পৰামৰ্শ মাত্ৰ প্ৰধানমন্ত্ৰী মোদীৰ বাবে নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবেও হয় যে কোনো ব্যক্তি নিজকে ভগৱান ভাবিব নালাগে ক্ষমতা সেই চকীত নাই ক্ষমতা জনসাধাৰণৰ হাতত আছে আৰু সেই ক্ষমতা অহা বিধানসভাৰ সময়ত ৰাইজে ব্যৱহাৰ কৰিব মৰমত বিজেপি দলটোক ভাল পাইছে মৰমৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সময়ত মৰম আৰু স্নেহেৰ যোগেদি বিজেপি দলটোক সমৰ্থন জ্ঞাপন কৰিছে কিন্তু যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে মুখ্যমন্ত্ৰী হৈছে এতিয়া মৰম আৰু স্নেহেৰ যোগেদি নহয় ভয় ভাবুকি দমন ব্লেকমেইল এই যোগেদি বিজেপি দলটোক সমৰ্থন কৰিবলৈ বাধ্য হৈছে
কিন্তু এটা সময়ত আমি দেখা পাইছোঁ সেই ভয় যে মানুহৰ মাজত সোমাই গৈছে যোৱা লোকসভা নিৰ্বাচন বা তাৰ পূৰ্বে কিছু মাহৰ পৰা লাহে লাহে কমি গৈছে ৰাহুল গান্ধী ডাঙৰীয়া যিদৰে চাৰিওফালে যাত্ৰা কৰি আছে ৰাহুল গান্ধী ডাঙৰীয়া কংগ্ৰেছ দল যিদৰে আজি জনপ্ৰিয়তা লাভ কৰিছে মানুহৰ বিজেপি দলৰ প্ৰতি সেই ভয়টো কমি গৈছে আৰু যেতিয়া এজন গুণ্ডাৰ দেখা পায় যে সেই স্থানীয় ৰাইজে আৰু ভয় কৰা নাই স্থানীয় ৰাইজে একগোট হ'লে এই মাফিয়া কৰা মানুহজনকে খেদি দিব তেতিয়া নিশ্চয় এতিয়া ভয় ৰাইজে নহয় ভয় বিজেপি দলৰ কিছু ব্যক্তিসকলে ভয় খাইছে কিন্তু লগে লগে মই কৈছোঁ এটা বিজেপি ভাগকো ভালো পাইছে এটা বিজেপি এটা ছেকশ্যনে ভাল পাইছে এই যে RSSে মোহন ভাগৱত ডাঙৰীয়া ভাল পাইছে RSSৰ মোহন ভাগৱত ডাঙৰীয়া কি কয় যে কোনো ব্যক্তি নিজকে ভগৱান ভাবিব নালাগে সকলোৱে ভাবিছে সেই পৰামৰ্শ প্ৰধানমন্ত্ৰী মোদীৰ বাবে নহয় মোহন ভাগৱত ডাঙৰীয়া পৰামৰ্শ মাত্ৰ প্ৰধানমন্ত্ৰী মোদীৰ বাবে নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবেও হয় যে কোনো ব্যক্তি নিজকে ভগৱান ভাবিব নালাগে ক্ষমতা সেই চকীত নাই ক্ষমতা জনসাধাৰণৰ হাতত আছে আৰু সেই ক্ষমতা আহা বিধানসভাৰ সময়ত ৰাইজে ব্যৱহাৰ কৰে নিউজ ডেস্ক, সচ দ্য ৰিয়েলিটি।